কিশোর বড়ুয়া জিন্দাবাদ, কিশোর বড়ুয়া জিন্দাবাদ, কিশোর বড়ুয়া জিন্দাবাদ, জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ, গৌরব গগৈ জিন্দাবাদ, গৌরব গগৈ জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ, অখিল গগৈ জিন্দাবাদ, কিশোর বড়ুয়া জিন্দাবাদ। এয়া আপোনালোকৰ সকলোৰে মৰমৰ প্ৰাৰ্থী কিশোৰ বৰুৱা আপোনালোকৰ মাজত আহি উপস্থিত হৈছে। মই আৰু বেছি সময় নলওঁ, মই মাত্ৰ এটা পৰিচয়হে দিম। সমষ্টিৰ ক্ষেত্ৰীৰ বাসিন্দা, ক্ষেত্ৰীতে তেখেতৰ জন্ম হৈছে, ক্ষেত্ৰীৰ স্কুলতে পঢ়িছে, ক্ষেত্ৰীৰ কলেজতে পঢ়িছে, ক্ষেত্ৰীতে ডাঙৰ দীঘল হৈছে। ক্ষেত্ৰীত আমাৰ সকলো জাতি ধৰ্ম বৰ্ণ ভাষা ভাষী লোকৰ লগত তেখেতে লগ লাগি এটা আধুনিক ক্ষেত্ৰী, আধুনিক ডিমৰীয়া নিৰ্মাণ কৰা সপোন দেখি তেখেতে আজি ৰাইজৰ সেৱা কৰা মানসেৰে আজি আমাৰ মাজত উপস্থিত হৈছে। মই পোনে পোনে তেখেতৰ ভাষণ ৰাখিবৰ কাৰণে মই প্ৰথমতে সম্বৰ্ধনা অনুষ্ঠান আগবঢ়াব বিচাৰিছোঁ, তেখেতক সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ জ্যেষ্ঠ নাগৰিক নৰেশ্বৰ দাসদেৱকো সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত প্ৰভাত চন্দ্ৰ গগৈদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত CPM দলৰ নেতা বীৰেন ডেকা দেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত পাটোৱাৰীদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ গোৰ্খান লিডাৰ আমাৰ পীতাম্বৰ যোশীক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছতে আমাৰ গোৰ্খা নেতা উমা শৰ্মাদেৱক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। ইয়াৰ পিছত আমাৰ মহিলা সমিতিৰ সভানেত্ৰী, মই তেখেতক অলপ মঞ্চত আহিবলৈ আমি অনুৰোধ জনাইছোঁ, তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ। হেল্থ ইঞ্চুৰেঞ্চ, স্বাস্থ্য বীমা। তৃতীয় গেৰাণ্টিটো হৈছে আপোনাৰ প্ৰত্যেকগৰাকী বৃদ্ধা মহিলাক বা পুৰুষক 1250 টকাকৈ মাহিলী। আৰু চতুৰ্থ গেৰাণ্টিটো হৈছে আমাৰ প্ৰাণতকৈও অধিক আপোন আমাৰ প্ৰয়াত জুবিন দাক 100 দিনৰ ভিতৰতে ন্যায়। তেওঁলোকে কৈছিলে যে জুবিন দাক হত্যাকাণ্ড কৰা হ'ল।